2 এপ্ৰিলত ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। তাৰ পূৰ্বে তুংগত প্ৰচাৰ অভিযান। প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলোৱাত ব্যস্ত শাসক বিৰোধী। শুকুৰবাৰৰ দিনাখনো দেখা গ'ল ব্যাপক কাৰ্যসূচী। বিজেপিৰ হৈ প্ৰচাৰ চলালে দুগৰাকী মন্ত্ৰীয়ে। 6 গাঁৱৰ 30 নম্বৰ বামুণীগাঁও পৰিষদীয় সমষ্টিত NDA সমৰ্থিত প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু জয়ন্ত মল্ল বৰুৱাৰ। ৰাইজক বিজেপিৰ পক্ষত ভোট দিয়াৰ আহ্বানেৰে তীব্ৰ সমালোচনা কংগ্ৰেছৰ। 20 বছৰ আগত এই ৰাভা আছামত কি হৈছিল এইবিলাক কথা মনত আছে। ইয়াত মানুহ মাৰা হৈছিল, কেনেকে মানুহক আমাৰ জনগোষ্ঠীসকলক দমন কৰা হৈছিল আপোনালোকে দেখিছে। আৰু এইবিলাকে আছিল কংগ্ৰেছৰ নীতি। ইটোৰ লগত সিটোক যুঁজাই দিয়া, ৰাভাৰ লগত বড়ো মানুহক যুঁজাই দিব, ৰাভাৰ লগত কোচ ৰাজবংশী মানুহক যুঁজাই দিব, ৰাভাৰ লগত গাৰো মানুহক যুঁজাই দিব। ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নাই কোনো প্ৰতিদ্বন্দ্বী। আটাইকেইটা সমষ্টিতে জয়ী হ'ব NDAৰ প্ৰাৰ্থী, দাবী বিজেপিৰ। ভূপেন বৰাই এতিয়া চেষ্টা কৰি আছে যে হাৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰি নেকি। তেওঁ ইতিমধ্যে কেইবাবাৰো হাৰিলে। সভাপতি হিচাপে আজিলৈকে এটা ইলেকশ্যনো জিকা নাই। তেওঁ যেতিয়াৰ পৰা সভাপতি হৈছে চব ইলেকশ্যন হাৰিয়ে আছে, এটাৰ পিছত এটা হাৰিয়ে আছে। কিন্তু হাৰাৰ যিটো গ্ৰিনিজ ৰেকৰ্ড সেইটো কৰাৰ এটা চেষ্টাত আছে। কোনো আমি বিৰোধী দল দেখা নাই। 36টা সমষ্টি 3টা সমষ্টিত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ আৰু বাকী 33টাতো অনায়াসে সুন্দৰভাৱে জিকিম। যিকোনো যুঁজত প্ৰতিদ্বন্দ্বী থাকিলে এতিয়া ভাল লাগে, কিন্তু এতিয়া এনেকুৱা হৈছে এতিয়া আপুনি পাব 80 পাব পৰীক্ষা দি পেলাই, এতিয়া কোনোবাই 20 পাব, এইটোতো প্ৰতিদ্বন্দ্বিতা নকয়, বা কোনোবাই 90 পাব, কোনোবাই 10 পাব। গতিকে তেনেকুৱা 90-10ত চলি আছে এতিয়া নিৰ্বাচনী যুঁজখন, বা 80-20ত চলি আছে। ৰাভা জনগোষ্ঠীৰ মহিলাৰ সৈতে নৃত্য বজালে দীঘল পিটি। কোঠাকুঠি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰণোজ পেগুৱে। বিজেপি শাসনলৈ আহিলেহে হ'ব উন্নয়ন। কংগ্ৰেছৰ দিনত ৰাইজে কেতিয়াও উন্নয়নৰ মুখ নেদেখে। এই মন্তব্যৰে আক্ৰমণ কৰি ক'লে APCCৰ সভাপতি ভূপেন বৰাই পৰাজয়ৰ ৰেকৰ্ড কৰিব। এই পাম নথকা ফুটবলত ভোট দি কোনো লাভ নাই। ই লাট মাৰি থাকিলেও ইয়াৰ পৰা তালৈকে নাযায়। কাৰণ পাম নথকা বলত লাট মাৰি থাকিলে যায় নেকি? নাযায় নহয়। কংগ্ৰেছ দলৰ এতিয়া বলটোত পামেই নাই। লগতে দুধনৈ পৰিষদীয় সমষ্টিৰ উজ্জ্বলা ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী অশোক সিংহলে। এটা সময় আছিলে গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ, ৰাভা মানুহ, বড়ো মানুহ। আজি গোৱালপাৰা জিলাৰ পৰিচয় ক'ৰবাত জামাল আছে, ক'ৰবাত আব্বাছ আছে, ক'ৰবাত আহম্মদ আছে, ক'ৰবাত মহম্মদ আছে। তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয়। প্ৰবচনৰ জৰিয়তে আমাৰ অঞ্চল, আমাৰ জিলাৰ যিটো পৰিৱৰ্তন ঘটিলে, আকৌ আমাক বিভাজিত কৰি এই অঞ্চলত ৰাজনীতি কৰাৰ ষড়যন্ত্ৰ কৰি আছে। বঙালী অসমীয়া চব যেতিয়া এক মঞ্চত বহিব, এক লগত বহিব, এক লগত হৈ থাকিব, তেতিয়াহ'লে আমি জাতি মাটি আৰু ভেটি বচাব পাৰিম, নহ'লে জাতি মাটি ভেটি আমি বচাব নোৱাৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।